जय हिंद नमस्कार वेलकम टू योर चैनल डिफेंस स्टडी कॉर्नर आशा करूँ सकलो भाले आछे एंड सकलोके हैप्पी दिवाली दिवालीर सकलोके बहुत विशेष शुभेच्छा मोर फाলৰ পৰা আৰু আমাৰ डिफेंस स्टडी कॉर्नर फैमिली फाলৰ পৰা আজি ভাইদুজৰ দিন হয় বহুতে বিশেষ দিন এন্ড মই আপোনাৰ আগত আপোনাৰ যোনটো মোস্ট আস্কড কোৱেশ্চন মোক খুদিয়ে থাকে আপুনি যে স্যাৰ কোনখিনি ডকুমেন্ট লাগিব আমাৰ জয়নিংৰ সময়ত যিকোনো পদৰ কাৰণে জয়নিং হোক লাগিলে এবি হোক ইউবি হোক এপিআৰ হোক গ্ৰেড 3 গ্ৰেড 4 ডাইভাৰ ঠিক আছে এসআই সকলো পোষ্টৰ কাৰণে কোনখিনি ডকুমেন্ট লাগিব এভৰিথিং মই আপোনাক ভিডিঅ'ত কৈ দিম এন্ড মই প্ৰথমতে আপোনাক ৰিজনটো কৈ দিও ভিডিঅ' কিয় লেট আহি আছে কাৰণটো এইটো যে মোৰ গাটো বহুত বেয়া আছিল আৰু ইতিমধ্যে মোৰ গা বেয়া আপুনি মোৰ ফেস দেখুতে গম পাইছে মোক কেনেকুৱা কন্ডিশন আছে এতিয়া মোৰ ঠিক আছে মুখত হাঁহি হলেও মোৰ গা ইমান ভাল নাই এতিয়া বিশেষ কবলৈ গলে মোৰ এসপ্তাহ পৰা জ্বৰ আৰু উইকনেছ হৈ আছে আৰু সেই কাৰণে মই এতিয়া মোৰ যোনটো ওয়ার্ক প্লেস আছে তাৰ পৰা মই বহুত দূৰ মোৰ ঘৰতে মই ৰেষ্টত আছো বেড ৰেষ্টত আছো তাৰ মাজতে মই ভাবিলো যে অলপ সময় উলাই পেলাই আপোনাৰ কাৰণে ভিডিঅ' বনাও বহুত দৰকাৰ বিকজ এতিয়া বেছি সময় নাই অলপ দিন পাছতে আপোনাৰ জয়নিং হ'ব সো এইটো যোনটো ডাউট আছে এইটো ডাউটটো আপোনাৰ ক্লিয়াৰ হোৱা বহুত ইম্পৰ্টেন্ট কাৰণ এতিয়া পৰা যদি আপুনি ডকুমেন্ট ৰেডি নকৰে আপোনাৰ পিছত অসুবিধাও হ'ব পাৰে হয়নে সো সেই কাৰণে মই ভাবো আপোনাৰ কাৰণে এইটো বহুতে বিশেষ ইম্পৰ্টেন্ট ভিডিঅ' হ'ব ঠিক আছে এন্ড এতিয়া প্ৰথমতে মই আপোনাক কৈ দিও যে আপোনাৰ মই যোনখিনি আপোনাৰ ডকুমেন্ট কম আপুনি সেইখিনি ডকুমেন্ট ৰেডি কৰি থব তাতকে বেছি একো ডকুমেন্ট নালাগে আৰু মই যদি এক্সট্ৰা ডকুমেন্ট কিবা এটা যদি আপোনাক কওঁ আপুনি প্লিজ হেইটো ৰেডি কৰি থব বিকজ আপোনাৰ পিছত অসুবিধা তেতিয়া নহয় ঠিক আছে নহলে পাছত যদি অসুবিধা হয় তেতিয়া বহুতে বেছি প্ৰবলেম হৈ যাব বিকজ হেইটো সময়ত আপোনাৰ হাতত সময় নাথাকিব যে আপুনি বেলেগ এটা ডকুমেন্ট বনাবলৈ নিজৰ ফালৰ পৰা প্ৰয়াস বা চেষ্টা কৰিবলৈ পাৰে ঠিক আছে সো এতিয়া স্টাৰ্টিং আমি কৰিম এড্ৰেছ প্ৰুফত পৰা কোনখিনি ডকুমেন্টে আপোনাৰ এড্ৰেছ প্ৰুফ বুজায় আৰু এইখিনি ডকুমেন্ট আপুনি ৰেডি কৰি থব আৰু সকলো লগত এইখিনি ডকুমেন্ট থাকে হেইটো হ'ল আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ আইডি ঠিক আছে এই তিনটা ডকুমেন্ট আপুনি ৰেডি কৰি থব লাগিব ওকে তাৰ পিছত এডুকেশনাল ডকুমেন্ট ক্লাস 12 ফৰ পাসিং মাৰ্কশিট আৰু ক্লাস 12 ফৰ পাস সাৰ্টিফিকেট দুটা বস্তু ৰেডি কৰি থব ক্লাস 10 ৰ পাসিং মাৰ্কশিট পাস সাৰ্টিফিকেট আৰু ক্লাস 10 ৰ এডমিট কাৰ্ড ঠিক আছে এটো আপুনি ৰেডি কৰি থব যদি গ্ৰেজুৱেচন আপুনি পাস কৰিছে আৰু যদি আপুনি এসআই পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে আৰু চাকৰি যদি আপুনি পাইছে এসআই পোষ্টৰ কাৰণে আপুনি গ্ৰেজুৱেচনৰ সাৰ্টিফিকেট ৰেডি কৰি থব ঠিক আছে যোনখিনি আমাৰ ভাইটি বন্তিয়ে গ্ৰেড 4 চাকৰি পাইছে হিহঁতে প্লিজ নিজৰ 10th আৰু 8th ৰ সাৰ্টিফিকেট ৰেডি কৰি থব যোনখিনি আমাৰ ভাইটিয়ে ড্ৰাইভাৰৰ চাকৰি পাইছে হিহঁতে নিজৰ 10th ৰ সাৰ্টিফিকেট আৰু 12th ৰ সাৰ্টিফিকেট ৰেডি কৰি থব যদি 12 আছে ঠিক আছে মানে জোৰ লগে আপোনাৰ হাইয়েস্ট কোৱালিফিকেশন আছে আপুনি হেটো ৰেডি কৰি থব আৰু যোনখিনি আমাৰ দাদা হতে যদি আপুনি এপিআৰ কমিউনিকেশনত চাকৰি পাইছে এসআই পদত তেনেহলে আপোনাৰ যোনখিনি ইঞ্জিনিয়াৰিং ডকুমেন্ট হয় গ্ৰেজুৱেচনৰ ডকুমেন্ট হয় বা এক্সট্ৰা ভোকেশনাল সাৰ্ভিসৰ যোনটো ডকুমেন্ট হয় সেইখিনি আপুনি ৰেডি কৰি থব আপোনাক লাগিব ওকে মানে এডুকেশন সাৰ্টিফিকেট যোনখিনি আপুনি এপ্লাই কৰা সময় দিছিলে সেইখিনি চাকৰি সাৰ্টিফিকেট আপুনি ৰেডি কৰি থব সেইখিনি আপোনাক লাগিব ওকে তাৰ পিছত আপুনি যদি কম্পিউটাৰ সাৰ্টিফিকেট দিছে আপুনি হেইটো ৰেডি কৰি থব তাৰ পিছত যদি আপুনি এক্সপেৰিয়েন্স সাৰ্টিফিকেট দিছে বহুত গ্ৰেড 4 পোষ্টৰ কাৰণে এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগে যেনেকৈ বাৰবাৰৰ কাৰণে বাৰবাৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট লাগে কুকমেনৰ কাৰণে কুকমেনৰ তেনেকৈ কিবা এটা এক্সপেৰিয়েন্স হ'ব পাৰে টেইলৰৰ কাৰণে টেইলৰ সামথিং এক্সপেৰিয়েন্স সাৰ্টিফিকেট হ'ব পাৰে যদি আপোনাৰ এক্সট্ৰা সাৰ্টিফিকেট কিবা আপুনি এপ্লাই কৰা সময়ত দিছিলে টিপিটি সময়ত বা স্কিল টেষ্টৰ সময়ত হেইবিলাক সাৰ্টিফিকেট আপুনি ৰেডি কৰি থব ওকে লগতে এনসিসি যদি আপুনি আপোনাৰ সাৰ্টিফিকেট আছে তেনে এনসিসি সাৰ্টিফিকেটও আপুনি ৰেডি কৰি থব আৰু ইয়াতকে বেছি বিশেষ ডকুমেন্ট আমাক নালাগে সাকে আৰু এটা কথা কৈ দিও যোনকি আমাৰ ড্ৰাইভাৰ পোষ্টত আছে এপ্লাই কৰা আমাৰ ভাইটি বা দাদাহত আছে আপোনালোকে প্লিজ নিজৰ ড্ৰাইভিং লাইসেন্সটো হাতত ৰাখিব হেটো আপোনাক লাগিব ওকে আপুনি 100% হেটো তাত প্ৰডিউস কৰিব লাগিব এট দা টাইম অফ জয়নিং ওকে আৰু ইয়াৰ পিছত আমি কথা পাতো এসেনশিয়াল ডকুমেন্ট বিলাক যোনটো সকলোকে লাগিব হেইটো হল আপোনাৰ পিআৰসি আৰু ডমিসাইল ওকে হেইটো আপুনি ৰেডি কৰি থব মানুহে বিশেষ কথা ক'ব পাৰে যে পিআৰসি নালাগে পিআৰসি নহলেও চলি যাব বাট মই আপোনাক ৰিকুৱেষ্ট কৰো প্লিজ ৰেডি কৰি থব অসুবিধাটো একো নাই
কিমান ল'ব 100-200 টকা ল'ব গৈ পেলাই কথা পাতি ল'ব অসম পুলিচৰ কাৰণে জয়নিঙৰ কাৰণে PRC লাগে যদি AB পোষ্ট AB UB পোষ্ট UB SI কমিউনিকেশ্যন গেট 4 গেট 3 যি হয় সেইটো কৈ দিব 200 টকা এটা ল'ব আপোনাক নোটাৰী কৰি পেলাই PRC আপোনাক ৰেডি কৰি থৈ দিব ওকে তাতকে বেছিটো খৰচা নহয় 200-300 টকা সেইটো চাকৰিৰ আগত সেইটো একো ডাঙৰ কথা নহয় কথা এনেকুৱা হ'ব পাৰে কেতিয়াবা আমি ডিসাইড কৰিব নোৱাৰো যে আমাক কোনখিনি ডকুমেন্ট লাগে কিন্তু যেতিয়া আমি তাত জয়নিং কৰিব লাগে বিশেষকৈ ডকুমেন্ট আপোনাৰ আগত বিচাৰি দিব পাৰে আৰু সেইটো সময়ত আপোনাক লাগিবই ডকুমেন্ট হা সো ৰেডি কৰি দিব আজি মোৰ টিউনটো অলপ লো আছে বিকজ মোৰ গা বহুতে বেয়া এতিয়া মই এইটো কন্ডিশনতো নাই যে আপোনাৰ আগত মই ভিডিও বনাব পাৰো কিন্তু ইমান আপোনাৰ কল আৰু ভিডিও আহি আছে যে ভিডিও ক'ব পাৰি কাৰণ বহুতে মোক ভিডিও কল কৰি পেলাও খুদি আছে স্যাৰ কি হ'ব কি নহব মই আপোনাক এনসাৰ কৰিব পৰা নাই কল বিলাক সো সৰি ফৰ দ্যাট বেয়া না পাবো গা যেতিয়া বেয়া হয় ন তেতিয়া বহুত বস্তুখিনি আমি কৰিব নোৱাৰি এন্ড ৰিয়েলি সৰি ফৰ দ্যাট মই আপোনালোকৰ কাৰণে আছো ষ্টাৰ্টিংৰ পৰা আছো এন্ডিং লকে থাকিম বুলি কৈছো নহয় থাকিম কিন্তু কেতিয়াবা নিজৰো কন্ডিশন এনেকুৱা হৈ যায় যে একো কৰিবই নোৱাৰি কি কৰিব মোৰ চাব পাৰে আমি যোনটো চাকৰিত আছো স্পেশালি পুলিচ বা আৰ্মিত আমি দাড়ি ৰাখিব নোৱাৰি মোৰ কিমান দীঘল হৈ গৈছে দাড়ি ইয়াৰ পৰা আপুনি বুজিব পাৰে যে মই কিমান দিনৰ পৰা ৰেষ্টত আছো সো তেনেকুৱা কন্ডিশন হৈ যায় বিকজ মোৰ এতিয়া কন্ডিশনো নাই যে মই গৈ পেলাই জব জয়েন কৰিব পাৰো বা তেনেকুৱা হেতু বিষয় আমি কথা নাপাতো এতিয়া এন্ড মই এইটো কোৱা কাৰণটো এইটো যে আপোনাৰ আগত মই ইমানে ক'বলৈ বিচাৰি আছো যে মোৰ বেয়া নাপাব সৰি ফৰ দ্যাট মই ভিডিও লেট কৰা বিষয় এন্ড এতিয়া নেক্সট কথা আমি কথা পাতো PRC ডমিসাইল আপুনি উলাই ল'ব লাগিব আৰু যোনখিনি ভাইটি ভন্টিহতে কাষ্ট সাৰ্টিফিকেটত EWS দিছে EWS সাৰ্টিফিকেট প্লিজ ৰাখিব আপোনাক লাগিব ওকে যদি আপুনি যোনটো OBC NCL হয় ঠিক আছে যদি আপুনি OBC ৰ NCL সাৰ্টিফিকেট আপোনাৰ লগত আছে হেইটো প্লিজ ৰাখিব লাগিব ওকে আৰু জেনাৰেল তো জেনাৰেলে আৰু ঠিক আছে SC ST কাৰণে যোনখিনি আপোনাৰ সাৰ্টিফিকেট হয় এইখিনি আপুনি নিজৰ লগত ৰাখিব আৰু ইম্পৰ্টেন্ট হয় এইবিলাক লাগিব আপোনাক ওকে তাৰ পিছত যেতিয়া আপুনি এপইন্টমেন্ট পাই যাব এপইন্টমেন্টৰ কপি আপোনাক লাগিব এপইন্টমেন্ট কপি আপোনাক লাগিব হেইটো আপোনাৰ লগত আপুনি ৰাখিব লাগিব আৰু ঠিক আছে আৰু বাকি যোনখিনি আমাৰ দাদা ভাইটি যোনে চাকৰি পাইছে যদি আপুনি যেতিয়া ষ্টাৰ্টিংৰ পৰা আপুনি ফিজিক্যাল পাস কৰিছিলে মেডিকেল পাস ৰিটেন পাস কৰিলে আকৌ মেডিকেলো পাস কৰি মেডিকেল স্লিপো দিয়া যায় অসম পুলিচত মেডিকেল স্লিপো আপোনাৰ লগত যদি আছে আপোনাৰ ভাইবা দিয়াও স্লিপ আপোনাৰ লগত আছে আপোনাৰ লগত এই পাসিং পাস যোনটো আপোনাৰ মেৰিট লিষ্টত নাম আহিলে হেইটো আপোনাৰ লগত যদি আছে তেনেহলে এইবিলাক বাইন্ড কৰি থব পিছত চাবলৈ বহুত ভাল লাগে এইটো ডকুমেন্ট নিবিচাৰে কিন্তু মই জাস্ট আপোনাক কৈ দিছো আৰু ফটোকপি 6টা পৰা 8টা ফটোকপি লৈ যাব হাতত ঠিক আছে লাগিব কেতিয়াবা ইম্পৰ্টেন্ট হয় তাত আপুনি ফৰ্ম ফিল আপ কৰিব লাগিব জয়নিংৰ সময়ত ঠিক আছে আৰু এইবিলাকে বিশেষ ডকুমেন্ট ইয়াৰ বাহিৰতো মই ৰিকল কৰিব পৰা নাই যে ইয়াৰ বাহিৰত কিবা এটা ডকুমেন্ট লাগিব তেনেকুৱা and I believe ইমানে ডকুমেন্ট লাগে ওকে and যদি মই ভাবো তেনেহলে ইয়াতকে বেছি ডকুমেন্ট না লাগে ওকে এইবিলাক ডকুমেন্ট ৰেডি কৰি থব আৰু ইনকাম সাৰ্টিফিকেট যাৰ আছে ইনকাম সাৰ্টিফিকেট লৈ যাব ৰাশন কাৰ্ডৰ যোনটো প্ৰথমৰ পেজ লাগিব নালাগে ৰাশন কাৰ্ড নালাগে পাসবুকৰ SBI পাসবুক সকলো এটা খুলি ল'ব জিৰো বেংক নহয় ঠিক আছে জিৰো পাসবুক নখুলিব 1000 টকা দি পেলাই পাস সেভিংস একাউন্ট এটা খুলি ল'ব SBI ফালৰ পৰা হেতু আপুনি পিছত PSP একাউন্ট স্যালাৰি একাউন্ট বনাব লাগিব ঠিক আছে এটো নিজে হৈ যাব ঠিক আছে সময় আহতে নিজে হেতু হৈও যাব সো আপোনালোক সকলোৱে SBI এটা বেংক একাউন্ট খুলি ল'ব আৰু যাৰ SBI বেংক নাই তেনেহলে ইহতে এক্সিছৰ বেংক একাউন্ট খুলিব পাৰে বাট ট্ৰাই কৰিব যে আপুনি এটলিষ্ট SBI একাউন্ট এটা খুলিব পাৰে ওকে আজিকালি তো অনলাইনো একাউন্ট খোলা যায় একো ডাঙৰ কথা নহয় মোবাইলত বহি পেলাই ঘৰৰ বহি পেলাই মোবাইল উলাই পেলাই আপুনি জাস্ট একাউন্ট এটা খুলিব ওকে আৰু জিৰো একাউন্ট নহয় এটলিষ্ট 1000 টকা জমা কৰা এটা একাউন্ট খুলি থব ওকে হেতু লাগিব আপোনাক আৰু ইয়াতকে বাহিৰত একো নালাগে আৰু যোনখিনি লৰা ছোৱালীয়ে ভাবি আছিলে যে আমি এই কি কয় বস্তুখিনি কি লাগিব ট্ৰেনিংৰ জয়নিংৰ সময়ত আৰু কোনটো বস্তু আমাৰ কাৰণে ইম্পৰ্টেন্ট আপুনি লোকে কি কৰিব ইয়াৰ আগত মই ভিডিও দিয়া আছে হেতু ভিডিওত গৈ পেলাই বস্তুখিনি আপুনি চাই পেলাই দোকানৰ পৰা নহলে ডাইৰেক্ট ডেসক্ৰিপচনত গৈ পেলাই অনলাইন কিনিব পাৰে আৰু ইয়াৰ তলতো মই বস্তুখিনি লিংক দি দিম গৈ পেলাই আপুনি অনলাইন ডাইৰেক্ট কিনিব পাৰে যে কোনখিনি বস্তু আপুনি ট্ৰেনিংত আপোনাক লাগিব আৰু বহুত মই কি কৰিছো মইও যেহেতু ট্ৰেনিং কৰিছো মই গম পাও কোনখিনি বস্তু ইম্পৰ্টেন্ট হয় সো মই একদম সৰু পৰা বস্তুখিনি আপোনাক লিখি দিছো এভৰিথিং যিকোনো লাগে যি বস্তু লাগে আৰু তাতকে বাহিৰত একো বস্তু নালাগে আৰু মই বহুত কম দামৰ বস্তুখিনি সাৰ্চ কৰি ওলাই পেলাই আপোনাক লিখি দিছো কাৰণ সবৰ হাতত পইচা নাথাকে ওকে
তাতকেও যদি কমত বস্তু পায় প্লিজ লৈ ল'ব বাহিৰত গৈ পেলাই হা যদি নোৱাৰে ডেছক্ৰিপশ্যনত লিংক আছে তাৰ পৰা ল'ব পাৰে এণ্ড এইটো একো প্ৰমোশ্যন ৰিলেটেড নহয় তাৰ পৰা একো আৰ্নিং পইচা হিচাপ হোৱা নাযায় সিহঁতে মোক স্পনচাৰ কৰা নাই জাষ্ট আপোনাৰ কাৰণে ইজি কৰি দিছোঁ কাৰণ মোৰ সময়ত মোৰ নিচিনা মানুহ নাছিলে ক'বলৈ আপোনাক যে কোনখিনি বস্তু লাগিব মোৰ সময়ত মানুহে ভিডিঅ' বনাইছিলে ভিডিঅ' বনাই পেলাই এইখিনি বস্তু লৈ যাওক বুলি কৈছিলে ক'ৰ পৰা কিনিম কি কৰিম কিমান সাইজৰ বস্তু লাগে কিমান ডিমান্ডত বস্তু লাগে কিমান কোৱান্টিটিত বস্তু লাগে এইবিলাক গমেই নাপাওঁ সো আপোনাৰ কাৰণে সেইকাৰণে মই ইম্পৰ্টেণ্ট ভাবি পেলাই ভিডিঅ'টো বনাই দিছিলোঁ আৰু মই আশা কৰোঁ যে আপোনাৰ সকলো ডাউটটো মই লাহে লাহে ক্লিয়াৰ কৰিব পাৰি আছোঁ এণ্ড সেইটোৱে আছিলে এণ্ড এতিয়াৰ পৰা মই ইমানে আপোনাক ৰিকুৱেষ্ট কৰিম যে মোৰ ভিডিঅ' যদি কিবা এটা লেট হৈ যায় প্লিজ অলপ ৱেইট কৰিব মই আপোনাৰ লগতে আছোঁ আপোনাৰ কাৰণে লাগি আছোঁ এণ্ড অলপ लेट हो पारे किंतु आहिबो ठीक है इंतज़ार का फल मीठा होता है कड़वा नहीं होता सो वेट करिए अच्छा फल मिलेगा मीठा फल मिलेगा सुंदर फल मिलेगा खाने को बढ़िया लगेगा ठीक है সেইটো মনত ৰাখিব এণ্ড এতিয়া গা বেয়া সেইকাৰণে বেছি দীঘল এতিয়া ভিডিঅ' নকৰোঁ মোকো একদম টোপনি লাগি আছে তো শুবলৈ মন গৈ আছে এনেকুৱা কণ্ডিশ্যন আছে চ' আশা কৰোঁ সকলোৱে ভিডিঅ' চাই পেলাই ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিব ভিডিঅ' লাইক কৰিব আমাৰ যিমানখিনি ভাইটি ভণ্টি আছে সকলোকে শ্বেয়াৰ কৰিব আজিকালি ইমান আছিলে দাদা ফালৰ পৰা ইমান ক'বলগীয়া আপোনাক আছে ভাইটি ফালৰ পৰাও ক'ব পাৰি কাৰণ সকলোৰে মই দাদা নহয় কাৰোবাৰ ভাইটিও হ'ম কাৰোবাৰ দাদাও হ'ম কোনোবাই মোক ছাৰো বুলি কয় এণ্ড মই ছাৰ বিশেষকৈ এইটো ৱৰ্ড ইমান ভাল নাপাওঁ বিকজ আপোনাৰ দাদা হৈয়ে আছোঁ এণ্ড দাদা ভাইটি হৈয়ে থাকিম ঠিক আছে এণ্ড দিছ ইজ অনলি দ্য ফৰ টুডে এণ্ড আই হোপ সকলোৰ ডাউটটো এতিয়া ক্লিয়াৰ হৈছে আজিকালি ইমানে আছিলে জয় হিন্দ জয় ভাৰত